প্ৰেমৰ ভাষা প্ৰাঞ্জল দলৈ। হঠাৎ মোবাইল ফোনৰ ৰিংটনটোত আচৰিত হলো। হাৰি ঋতুবিনা, কি খবৰ? মুম্বাইৰ পৰা ঋতুবিনাৰ ফোন। বলিউডত গায়িকা হিচাপে ঋতুবিনাই নাম কৰিছে। কেইখনমান বিগ বাজেটৰ বিগ ষ্টাৰ থকা চিনেমাটো গান গাইছে। কলেজীয়া দিনৰ চিনাকি। গুৱাহাটীত আছিল তেতিয়া। অৱশ্যে কলেজীয়া দিনত গায়িকা হিচাপে ঋতুবিনাই বিশেষ নাম কৰিব পৰা নাছিল। ফোনত তাইক বিদায় জনোৱাৰ পিছত বহু কথাই আমনি কৰি থাকিল। এদিন দীঘলী পুখুৰীৰ পাৰ্কখনলৈ দুয়ো গৈছিলোঁ। বহু সময় নীৰৱে থকা ঋতুবিনাৰ মুখলৈ চাই মই কৈছিলোঁ, তুমি এতিয়া যেনেদৰে আছা ঠিক এনেদৰে এখন ফটো পৃথিৱীৰ আটাইতকৈ নামী দামী ডিজিটেল কেমেৰাটোৰে তুলিবলৈ মন গৈছে। তাৰপিছত এই ফটোখনৰ তলত মই কেপশ্যন দিম এনেদৰে, ঋতুবিনা এক অত্যাধুনিক যন্ত্ৰণা। ঋতুবিনাই তেতিয়া ক'লে, মোৰ এতিয়া কি মন গৈ আছে জানানে? তোমাৰ ফটো এখন মই তুলিম আৰু তাৰপিছত ফটোখনত কিবা ঘঁহি কলা কৰি দিম আৰু ফটোখনত মই কেপশ্যন দিম, প্ৰাঞ্জল এক অপূৰ্ব সুন্দৰ অন্ধকাৰ। দুয়ো হাঁহিবলৈ ধৰিলোঁ। তাৰপিছত অলপ সাহস গোটাই মই ঋতুবিনাক সুধিলোঁ, তুমি বাৰু কেনেবাকৈ মোক ভাল পোৱা নেকি? এই যে লগ ধৰিছা, এই যে কথা পাতিছা, এইবোৰ কি? তোমাক যে ভাল নালাগে সেয়াই বুজাবলৈ লগ ধৰোঁ, কথা পাতোঁ, বুজিছা? হাঁহি হাঁহি ঋতুবিনাই ক'লে। পুনৰ আগতকৈ বেছি সাহস গোটাই মই ক'লোঁ, ঋতুবিনা তুমি মোক নিজৰ কৰি লোৱা। তুমি হোৱা মোৰ অফুৰন্ত সেই নাৰী। তাৰপিছত দুয়ো সৃষ্টি কৰিম বহুত কিবা কিবি। সৃষ্টি সদায় খাটি সৰিয়হৰ তেলৰ দৰে হ'ব লাগে। নাকত ল'লে ফৰফৰাই যাব লাগে। প্ৰাঞ্জল, তুমি এটা কথা জানানে? মোৰ সাংঘাতিক চকুৰ বেমাৰ। মোৰ চকুত ডাইক্ৰমেটিক ভিজন, স্কটেৰিথ্ৰছো আছে আৰু আগলৈ মোৰ চকুত প্ৰেছ বায়'পিয়া হোৱাৰ সম্ভাৱনা অধিক। মই আচৰিত হ'লোঁ। কি ইমান কিৰে বেমাৰ? তোমাৰ চকু দুটা দেখিলে এনেকুৱা ভয়ংকৰ যেন নালাগে কিন্তু। এইবাৰ ম্লান কণ্ঠেৰে ঋতুবিনাই ক'লে, ভয়ংকৰ চকুৰ ৰোগ। সেইবাবে কৈছোঁ, মোৰ প্ৰেমত পৰিব নালাগে, মোক বিয়া কৰাবও নালাগে। প্ৰচণ্ড উৎসাহেৰে মই ক'লোঁ, মই তোমাক বিয়া কৰামেই। এঠাইত পঢ়া মনত আছে, ছোৱালী এজনীক ভাল পালে ছোৱালীজনীৰ বেমাৰকো ভাল পাব লাগিব। খঙেৰে ঋতুবিনাই ক'লে, থোৱাহে, সেইবোৰ সাহিত্যৰ সংলাপ, চিনেমাৰ ডাইলগ, প্ৰেক্টিকেল হোৱা। এনেদৰে গায়িকা ঋতুবিনাই মোৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল। মোৰ অইন এজন বন্ধু সহিষ্ণুৰ প্ৰেমৰ প্ৰস্তাৱো ঋতুবিনাই মোক কোৱাৰ দৰে প্ৰত্যাখ্যান কৰিছিল। সন্ধিয়া সহিষ্ণুক ফোন কৰিলোঁ। আজি ঋতুবিনাই ফোন কৰিছিল, তোৰ খবৰ ল'লে। সহিষ্ণুৱে ক'লে, লতা মংগেশকাৰৰ দৰে বিয়া নোহোৱাকৈ থকা ঋতুবিনাৰ কথা নকবি। তাই তোক আৰু মোক কি কৈছিল? তাইৰ চকুত ডাইক্ৰমেটিক ভিজন আছে, স্কটেৰিথ্ৰছ আছে আৰু আগলৈ হেনো তাইৰ চকুত প্ৰেছ বায়'পিয়া হোৱাৰ সম্ভাৱনা অধিক। এইকাৰণেই তাই অবিবাহিত হৈ আছে। ডিক্সনেৰী মিলি চাবিচোন শব্দকেইটাৰ অৰ্থ কি। ঋতুবিনাক লতা মংগেশকাৰ বুলি ঠাট্টা কৰাৰ বাবে সহিষ্ণুৰ ওপৰত খঙো উঠিল। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলেই বুলি ঠাট্টা কৰেনে? ডিক্সনেৰীখন মেলি থাকোঁতে এই কথাই আমনি কৰি থাকিল। অভিধান মতে ডাইক্ৰমেটিক ভিজন হ'ল বৰ্ণান্ধ, মানে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰা, অৰ্থাৎ কালাৰ ব্লাইণ্ডনেছ। আৰু স্কটেৰিথ্ৰছ মানে হ'ল কম পোহৰত দেখা নোপোৱা। ঋতুবিনাই কৈছিল, বয়স বাঢ়িলে হোৱাৰ সম্ভাৱনা থকা প্ৰেছ বায়'পিয়া মানে হ'ল বুঢ়া বয়সত হোৱা চকুৰ ৰোগ, মানে চকুত চলিহাই ধৰা। তাৰমানে এইকাৰণেই ঋতুবিনাই মোৰ আৰু সহিষ্ণুৰ প্ৰেমৰ প্ৰস্তাৱ বাতিল কৰিছিল। আজি ফোন কৰোঁতে ঋতুবিনাক সুধিছিলোঁ, চকু ভালে আছেনে? কেতিয়াবা আমনি দিয়ে, তোমালোকক যে দেখা নাপাওঁ। তাইৰ উত্তৰ,